নমস্কাৰ আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেল ষ্টাডি লেবলৈ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে আসাম পুলিচৰ বাবে প্ৰয়োজনীয় প্ৰশ্নসমূহ আলোচনা কৰিম। আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে আলি আই লৃগাং ইজ চেলিব্ৰেটেড বাই। আলি আই লৃগাং কাৰ উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিচিং। আলি আই লৃগাং হৈছে মিচিং জনজাতিৰ উৎসৱ। নেক্সট কুৱেশ্যন, ইয়ালিং ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। ইয়ালিং উৎসৱ কোনে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তিৱা। তিৱাসকলে ইয়ালিং উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন, হু চেলিব্ৰেট উম্ফা পূজা। উম্ফা পূজা কোনে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোম। আহোমসকলে উম্ফা পূজা পালন কৰে। নেক্সট কুৱেশ্যন, ফৰকান্তি ইজ চেলিব্ৰেটেড বাই। ফৰকান্তি উৎসৱ কোনে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাভা। ৰাভাসকলে ফৰকান্তি উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন, হাউনীয়া পূজা কোনে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেউৰী। দেউৰীসকলে হাউনীয়া পূজা পালন কৰে। নেক্সট কুৱেশ্যন, ৱাংলা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। ৱাংলা উৎসৱ কোনে পালন কৰে? ইয়াৰ উত্তৰটো হৈছে গাৰো। গাৰোসকলে ৱাংলা উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন, লেৱাটানা ফোক ডান্স ইজ বিলংছ টু। লেৱাটানা লোক নৃত্য কোনে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাজং। হাজংসকলে লেৱাটানা নৃত্য পালন কৰে। ৰংখেৰ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। ৰংখেৰ উৎসৱ কোনে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বি। কাৰ্বিসকলে ৰংখেৰ উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন, চৰাই ইজ চেলিব্ৰেটেড বাই। চৰাই পৰৱ কোনে পালন কৰে বা উদযাপন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে টি ট্ৰাইব, অৰ্থাৎ চাহ জনগোষ্ঠীসকলে চহৰাই পৰৱ পালন কৰে। নেক্সট কুৱেশ্যন, খেৰাই পূজা ইজ চেলিব্ৰেটেড বাই। খেৰাই পূজা কোনে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বড়ো। বড়োসকলে খেৰাই পূজা পালন কৰে। নেক্সট কুৱেশ্যন, টুচু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। টুচু উৎসৱ কোনে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে টি ট্ৰাইব, অৰ্থাৎ চাহ জনগোষ্ঠী। চাহ জনগোষ্ঠীসকলে টুচু উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন, হু চেলিব্ৰেট দৰ পূজা। দৰ পূজা কোনে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কোচ ৰাজবংশী। কোচ ৰাজবংশীসকলে দৰ পূজা পালন কৰে। নেক্সট কুৱেশ্যন, পানী তোলা বৰসভা উৎসৱটি কোনে পালন কৰে? ইয়াৰ উত্তৰটো হৈছে চুতীয়া। চুতীয়া জনজাতিসকলে পানী তোলা বৰসভা উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন, বাইখো পূজা ইজ চেলিব্ৰেটেড বাই। বাইখো উৎসৱ কোনে পালন কৰে? ইয়াৰ উত্তৰ হৈছে ৰাভা। ৰাভা জনজাতিয়ে বাইখো উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন, মেডাম মেফি ইজ চেলিব্ৰেটেড বাই। মেডাম মেফি কোনে পালন কৰে? উত্তৰটো হৈছে আহোম। মেডাম মেফি আহোমসকলে পালন কৰে। নেক্সট কুৱেশ্যন, ফ্লেমিংগ উৎসৱ ক'ত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশত ফ্লেমিংগ উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন, হৰ্ণবিল উৎসৱ ক'ত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নাগালেণ্ড। নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন, পাকে পাগা উৎসৱ ক'ত পালন কৰা হয়? পাকে পাগা উৎসৱটো পালন কৰা হয় অৰুণাচল প্ৰদেশত। নেক্সট কুৱেশ্যন, সিন্ধু দৰ্শন কোন ৰাজ্যৰ উৎসৱ বা কোন ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে লাডাখ। লাডাখত সিন্ধু দৰ্শন উৎসৱটো পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰত নাট্যম কোন ৰাজ্যৰ ক্লাছিকেল ডান্স হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে তামিলনাডু। তামিলনাডুৰ ক্লাছিকেল ডান্স হৈছে ভাৰত নাট্যম। নেক্সট কুৱেশ্যন, কোন ৰাজ্যৰ ক্লাছিকেল ডান্স কথক হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ ক্লাছিকেল ডান্স হৈছে কথক। নেক্সট কুৱেশ্যন, কথকলি কোন ৰাজ্যৰ ক্লাছিকেল ডান্স হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেৰেলা। কেৰেলাৰ ক্লাছিকেল ডান্স হৈছে কথকলি। মোহিনী আট্টম কোন ৰাজ্যৰ ক্লাছিকেল ডান্স হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেৰেলা। কেৰেলাৰ ক্লাছিকেল ডান্স হৈছে মোহিনী আট্টম। নেক্সট কুৱেশ্যন, কুচিপুডি কোন ৰাজ্যৰ ক্লাছিকেল ডান্স? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ ক্লাছিকেল ডান্স হৈছে কুচিপুডি। নেক্সট কুৱেশ্যন, মণিপুৰী নৃত্য কোন ৰাজ্যৰ ক্লাছিকেল ডান্স হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মণিপুৰ।
মণিপুৰৰ ক্লাছিকেল ডান্স হৈছে মণিপুৰী নৃত্য। নেক্সট কুৱেশ্যন, শাস্ত্ৰীয় নৃত্য কোনটো ৰাজ্যৰ ক্লাছিকেল ডান্স? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসম। নেক্সট কুৱেশ্যন, ওডিচি ডান্স কোন ৰাজ্যৰ ক্লাছিকেল ডান্স হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ওডিশা। ধন্যবাদ, আজিৰ কাৰণে ইমানেই। আকৌ আমি লগ পাম নতুন ভিডিঅ'ত নতুন টপিকৰ সৈতে। আমাৰ এই চেনেলত আগন্তুক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কুৱেশ্যনসমূহ ডিছকাছ কৰি থাকিম। সেইকাৰণে আগন্তুক হ'বলগীয়া পৰীক্ষাৰ বাবে আমি আমাৰ চেনেলত বিভিন্ন প্ৰয়োজনীয় কুৱেশ্যনসমূহ আলোচনা কৰি থাকিম। গতিকে এই আপডেটসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।